প্ৰথম অসমীয়া সনেট পুথিখন কি? ইয়াৰ উত্তৰটো হৈছে মলাৰ। মলাৰ প্ৰথম অসমীয়া সনেট পুথি। কোন চনত অসমত প্ৰথমবাৰ চাহৰ আৱিষ্কাৰ হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1823 চনত। পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ৰাছিয়া। ৰাছিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ। এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন? ইয়াৰ উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা। অসমীয়া ভাষাৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? উত্তৰটো হৈছে জয়মতী। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন? উত্তৰ প্ৰতিভা পাটিল। ভাৰতৰ দ্বিতীয় মহিলা ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰথম আদিবাসী মহিলা ৰাষ্ট্ৰপতি কোন? উত্তৰ দ্ৰৌপদী মুৰ্মু। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীৰ বয়স কিমান বছৰ হ'ব লাগিব? উত্তৰ ৩৫ বছৰ ওপৰত। অসম নাম কেতিয়াৰ পৰা হয়? উত্তৰটো হৈছে আহোমসকলৰ ৰাজত্ব কালৰ পৰা। কোনে কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল? ইয়াৰ উত্তৰটো হৈছে কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণনে 1940 চনত। মামণি ৰয়ছম গোস্বামীৰ জন্ম কেতিয়া হৈছিল? উত্তৰটো হৈছে 1842 চনৰ 14 নৱেম্বৰত। প্ৰথম অসমীয়া ছপা কৰা পুথিখনৰ নাম কি? পুথিখন হৈছে ধৰ্মপুস্তক। 1813 চনত আত্মাৰাম শৰ্মাই লিখিছিল। প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? উত্তৰটো হৈছে অসমীয়া পুথিৰ তালিকা। অসমৰ প্ৰথম ছপাশালখনৰ নাম কি? মিছন প্ৰেছ, শিৱসাগৰত আছিল। অসমত কোন ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল? উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহই। ৰাজ্যপালৰ শাসন অধিষ্ঠিত কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন? উত্তৰ বিষ্ণুৰাম মেধি। অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ছৈয়দা আনোৱাৰা তাইমুৰ। ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী কোন? উত্তৰটো হৈছে কিৰণ বেদী। 1972 চনত IPS বিষয়া হৈছিল। অসমৰ কাক লায়ন মেন অৱ আছাম বুলি জনা যায়? ইয়াৰ উত্তৰটো হৈছে ৰাধা গোবিন্দ বৰুৱাক লায়ন মেন অৱ আছাম বুলি জনা যায়। হিমন্ত বিশ্ব শৰ্মা বৰ্তমান অসমৰ কিমানতম মুখ্যমন্ত্ৰী? ইয়াৰ উত্তৰটো হৈছে 15তম মুখ্যমন্ত্ৰী। ধন্যবাদ। মোৰ যদি ভিডিঅ'খিনি ভাল লাগিছে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।